কাঠফুলা খেতি আৰু কাঠফুলাৰে উৎপাদিত সামগ্ৰীৰে স্বাৱলম্বী মৰিগাঁওৰ জোনমণি দেৱী। অসমৰ শ্ৰেষ্ঠ কাঠফুলা উৎপাদক 2026 বঁটা লাভ কৰিছিল জোনমণি। নিজৰ কৰ্ম সংস্কৃতিৰ জৰিয়তে আন 10 গৰাকীক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে মৰিগাঁওৰ জোনমণি দেৱী। 2022 বৰ্ষৰ পৰা কাঠফুলা খেতি কৰি নিজৰ পৰিয়াল পৰিচালনা কৰাৰ লগতে আন 10জনক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে জোনমণিয়ে। 2026 বৰ্ষৰ আৰম্ভণিতে অসম কৃষি বিশ্ববিদ্যালয় আৰু সদৌ অসম কাঠফুলা সন্থাৰ পৰা অসমৰ শ্ৰেষ্ঠ কাঠফুলা উৎপাদক মহিলা কৃষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এইগৰাকী জোনমণিয়ে। 2022 চনৰ পৰা মাত্ৰ 100টা চিলিণ্ডাৰেৰে আৰম্ভ কৰা কাঠফুলা ফাৰ্মখনত বৰ্তমান আছে 2500 চিলিণ্ডাৰ। এই ফাৰ্মখনৰ পৰা প্ৰতিদিনে 20-25 কেজি উৎপাদন হয় কাঠফুলা। জোনমণিয়ে বৰ্তমান কাঠফুলাৰ পৰা প্ৰটিন পাউডাৰ, আচাৰ, বিস্কুট, কাঠফুলাৰ দৈ, কাঠফুলাৰ পাপৰ আদি প্ৰস্তুত কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে এইগৰাকী প্ৰগতিশীল স্বাৱলম্বী আৰু কৰ্মসংস্কৃতিৰ আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হোৱা জোনমণিয়ে বৰ্তমানলৈ মৰিগাঁও, নগাঁও জিলাৰ বিভিন্ন অঞ্চলত প্ৰায় শতাধিক পুৰুষ মহিলাক কাঠফুলা উৎপাদনৰ প্ৰশিক্ষণো প্ৰদান কৰি আহিছে। মৰিগাঁৱৰ পৰা মানস নাথৰ ৰিপৰ্ট, অংকুৰিত অসম।